সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো 7 ডিচেম্বৰ শনিবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 7 ডিচেম্বৰ 2024 শনিবাৰ। অসমীয়া লেখেৰে 1431 শ্ৰাদ্ধৰ আজি আঘোণ মাহৰ 21 দিন। আজি সূৰ্যোদয় 6:01:07 আৰু সূৰ্যাস্ত সন্ধিয়া 4:29:03। আজি তিথি হ'ল শুক্লা ষষ্ঠী তিথি, নক্ষত্ৰ ধনিষ্ঠা, যোগ ব্যাঘাত আৰু কৰণ হ'ল প্ৰীতিকৰণ। আজি কোনো শিশুৰ জন্ম হলে তেওঁৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰ হ'ব শুদ্ধ বৰ্ণ, দেৱাৰী গণ লাভ কৰিব। অস্তুটোৰ মতে ৰাহু আৰু বিনকুটোৰ মতে মংগলৰ দশা লাভ কৰিব। আৰু আদ্যইটো হলে আজি হ'ব সাদিনীয়া শুভগাজু। আনহাতে মৰণত দুখ থাকিব এপদ আৰু 9:20 পিছত দুখ থাকিব দ্বিপদ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এতিয়া আহিছো ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে। এই 12টা ৰাশি কোনকেইটা ৰাশি কেনে যাব আজি তাকে সবিস্তাৰে জনাম। গতিকে ভিডিঅ'টো আপোনাক শেষলৈকে চাব আৰু পাৰিলে বিভিন্ন বন্ধু বৰ্গলৈ আপুনি শ্বেয়াৰ কৰিব। প্ৰথমে নাম ল'ব বিচাৰিছো মেঘ ৰাশিৰ বিষয়ে। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে কিছু দায়িত্ব আৰু বাঢ়িব আজি আপোনাৰ কান্ধত বহু সমস্যা আহিব। গতিকে যিকোনো ক্ষেত্ৰত আপুনি সহজে তাক মক্ষমূল কৰিবলৈ যত্ন কৰিব, চেষ্টা কৰিব আৰু ওচৰ চুবুৰীয়াৰ লগৰ পৰা বা ওচৰ চুবুৰীয়া বা বন্ধুবোৰৰ পৰা আপুনি সহায় ল'বলৈ যত্ন কৰিব। আৰ্থিক দিশটো বৰ এটা পজিটিভ দেখা নাই, স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ নাই। ইয়াৰ পিছত আহিছো বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে, কষ্ট হ'ব। লগতে পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হ'ব লাগিব। আৰ্থিক দিশটো পজিটিভ নহয়। বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰতো কষ্ট হ'ব, কৃষকসকলৰ ক্ষেত্ৰতো কষ্ট হ'ব। গতিকে আজি দিনটো বৰ এটা পজিটিভ আশা নকৰিব, কষ্ট কৰিব লাগিব আৰু আপোনাৰ দায়িত্ব বাঢ়িব। সামাজিকভাৱে আপোনাৰ আজিৰ দিনটোৰ স্বীকৃতিও নাথাকে। গতিকে আজিৰ দিনটো বৰ এটা পজিটিভ আশা নকৰাই ভাল। বন্ধুসকল, ইয়াৰ পিছত আহিছো মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট লাভৱান দিন, আপোনাৰ কাৰণে পজিটিভ দিন। আজি যিকোনো ক্ষেত্ৰতে আপোনাৰ ভাল ৰিজাল্ট আহিব পাৰে, নতুন কৰ্মৰ সন্ধান হ'ব আৰু যিকোনো বাধা অতিক্ৰম কৰি আপোনাৰ আজি সহজ হৈ পৰিব সফলতা লাভ কৰাৰ ক্ষেত্ৰত। ৰাজহুৱা কামত আপোনাৰ ব্যস্ততা বাঢ়িব আৰু জীৱনৰ এটা ভাল দিনৰ আজি আৰম্ভণি হ'ব। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে শুভ হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, ব্যৱসায়িকভাৱে আপুনি সফল হ'ব আৰু আৰ্থিক দিশটো আপোনাৰ উন্নত হ'ব। আজি বন্ধুবৰ্গৰ বা আত্মীয় স্বজনৰ পৰা আপুনি যথেষ্ট সহায় লাভ কৰিব আৰু সন্মুখৰ বাধাসমূহ আপুনি আজি সহজে আপোনাৰ ক্ষেত্ৰত নিৰ্মূল হ'ব। আজি আপোনাৰ ক্ষেত্ৰত লাভৱান হ'ব আৰু প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত আজি শুভ দিন। ইয়াৰ পিছত সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয় কিছু দায়িত্ব বাঢ়িব, আপুনি অপেক্ষা কৰিব লাগিব। সকলো কাম আপোনাৰ একেৰাহে কৰিবলৈ যত্ন নকৰিব। আপুনি পৰিকল্পনা অনুযায়ী কাম কৰিবলৈ যত্ন কৰক আৰু অধ্যয়নত ব্যস্ত অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। আজি তেওঁলোকক কিছু কষ্ট কৰিব লাগিব আৰু আজি আপুনি অনাহকত যিকোনো সমস্যাত পৰিব পাৰে। গতিকে সেই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয়, ফুৰা চকা কৰা ভাল পোৱাসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন, অৰ্থাৎ যাত্ৰা পথ শুভ হ'ব আৰু মান সন্মান বৃদ্ধি পাব। আজি আপুনি পৰিকল্পনা অনুযায়ী যিকোনো কাম কৰিলে আপোনাৰ কাৰণে সফলতাৰ যোগ হ'ব আৰু আপুনি অনুপ্ৰেৰণা লাভ কৰিব। বিভিন্ন মহলে আপোনাক অনুপ্ৰেৰণা যোগাব আৰু আপুনি সফল হ'ব। স্বাৱলম্বী পথত আপুনি নিজৰ খোজ পেলাব পাৰিব। আজি আপোনাৰ কাৰণে পজিটিভ দিন হ'ব আৰু অধিক ৰিজাল্ট পাব। আজি আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব। আপোনাৰ ঘৰুৱা শত্ৰুৱে হওক বা আনহাতে কৰ্মস্থানতে হওক শত্ৰুৰ সংখ্যা বৃদ্ধি পাব। তেওঁলোকৰ ক্ষেত্ৰত আপুনি যুঁজত অৱতীৰ্ণ হ'ব লাগিব। সন্মুখত সমস্যা আহিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে, দায়িত্ব খুব বেছি ল'ব লাগিব আৰু আপুনি সাধাৰণতে পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। আজি নতুন কামৰ আৰম্ভণি নকৰাই ভাল আৰু খোৱা বোৱাৰ ক্ষেত্ৰতো আপুনি আজি সজাগ হ'লে ভাল হ'ব, অন্যথা আপুনি বেমাৰত পৰিব পাৰে। আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পজিটিভ নাথাকে। আজিৰ দিনটো কষ্ট দায়িত্ব বাঢ়িব সকলোতে আৰু প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। এইটো বৃশ্চিক ৰাশি। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় আৰু বিবাহৰ উপযোগী যদি আপুনি হৈ আছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল খবৰ আহিব পাৰে। আপুনি বিবাহৰ ক্ষেত্ৰত কথাবিলাক আপুনি আগবঢ়াব পাৰে আৰু প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো যথেষ্ট ভাল হ'ব আৰু আপোনাৰ সংসাৰতো আজিৰ দিনটো যথেষ্ট ভাল সময় অতিবাহিত হ'ব। অৰ্থাৎ আপোনাৰ পত্নী বা আপোনাৰ পতি অৰ্থাৎ স্বামীৰ মাজত সম্পৰ্ক আজি যথেষ্ট উন্নত হ'ব বা ভাল হ'ব।
আজি আপোনাৰ সন্তানৰ পৰা আনন্দ পোৱাৰ দিন থাকে। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব আজিৰ দিনটো। সেইদৰে ধনু ৰাশিলৈ যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে কৰ্মস্থান বিচাৰি থকা ব্যক্তিসকলৰ কাৰণে আজিৰ দিনটো আহিব ভাল খবৰ। তেওঁলোকে নতুন কৰ্মস্থান পাব বা কৰ্মস্থান জড়িতসকলৰ ক্ষেত্ৰতো পদোন্নতিৰ যোগ আছে বা আপোনাৰ ক্ষেত্ৰত উচ্চ মহলৰ পৰা আপুনি প্ৰশংসাৰ প্ৰাপ্ত হ'ব। আজি অনিশ্চয়তাৰ মাজে আপুনি যিকোনো কাম আগবাঢ়িব লাগিব, তাৰ পিছতো আপোনাৰ কিন্তু সফলতা নিশ্চিত। প্ৰেমত আনন্দ হ'ব আৰু সংযমী মনোভাৱে যিকোনো কাম কৰিলে আজি সফলতা নিশ্চিত হ'ব। যদি মকৰ ৰাশিলৈ যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ আৰু সাৱধান হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয়। খাদ্যটো আপুনি অলপ চাই চিতি খাব। বৰ এটা আপোনাৰ পেটৰ কণ্ডিশ্যন ভাল নাথাকিব। দাম্পত্য সুখ আপোনাৰ নাথাকিব। আজি ভবা কথাবিলাক আপোনাৰ সহজে আপোনাৰ সফল হোৱাটো দিগদাৰ হ'ব। তাৰপিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশি হয় আৰু আপুনি যদি প্ৰেমৰ বা প্ৰেমিক প্ৰেমিকা হয় বা পতি পত্নী হয় তেনেহ'লে আজি দিনটো বৰ এটা পজিটিভ নাথাকে। আজি আপোনালোকৰ মাজত মতবিৰোধৰ যুগ থাকে। সামাজিক কামৰ ব্যস্ততাও বাঢ়িব, ধনৰ নাটনিৰ যুগ থাকে। আপোনাৰ ভুল বুজাবুজি সহজে হৈ পৰিব। যান বাহনৰ ক্ষেত্ৰত যথেষ্ট দূৰ অতিক্ৰম নকৰাই ভাল, বৰ এটা পজিটিভ নাথাকে যাত্ৰা পথত। আজি আপোনাৰ ক্ষেত্ৰত কষ্ট কিছু বাঢ়িব। ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল দিন। আপুনি আত্মীয় আগমনৰ জৰিয়তে আপুনি বহুখিনি সকাহ বা সফলতা লাভ কৰিব। আপোনাৰ জীৱনত আজি নতুনত্ব অহাৰ দিন আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পৰাকে ভাল দিন। আজি আপোনাক লৈ সকলোৱে গৌৰৱ কৰাৰ দিন। আজি আপোনাৰ কাৰণে পজিটিভ দিন। স্বাস্থ্য উন্নত হ'ব। ব্যৱসায়িকভাৱে আপুনি সফল হোৱাৰ দিন হয়। আজি কৌশলী মনোভাৱে আপুনি যিকোনো কাম কৰিলে আপোনাৰ ক্ষেত্ৰত সফলতা নিশ্চিত হ'ব আৰু মানুহৰ মাজত থকা ভুল বুজাবুজি আজি আপোনাৰ ক্ষেত্ৰত নাইকিয়া হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি। ধন্যবাদ।